আমি তেল সকলোৱে মূৰত লগাওঁ কিন্তু তাক মেডিকেটেড হিচাপে কেনেকৈ লগাম তাৰ পৰা আমি ফল পাবৰ কাৰণে চিৰু মানে হৈছে হেড আৰু ধাৰা মানে দেখা পাইছে কণ্টিনিউৱাছ পুৰিং মানে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চৰ পৰা নিৰ্দিষ্ট সময়ৰ কাৰণে যদি অইল বুলি নহয় যিকোনো ধৰণৰ লিকুইড ই কেতিয়াবা তেল হ'ব পাৰে কেতিয়াবা পেচেণ্টৰ কণ্ডিশ্যন লৈ আমি তক্ৰ বুলি কৈছে দৈৰ ঘোল পানী দি কৰিব পাৰোঁ কেতিয়াবা আমি ধৰি লওক আপোনাৰ মেডিচিন সিদ্ধ কোৱাছ দি কৰিব পাৰোঁ ইয়াত আমি কণ্টিনিউৱাছ পুৰিং কৰি পেলাই পেচেণ্টক আমি ট্ৰিটমেণ্ট দিব পাৰোঁ আজিৰ তাৰিখত আজিৰ প্ৰেক্ষাপটত এইটো খুব এটা সাংঘাতিক এফেক্টিভ ট্ৰিটমেণ্ট এইটো কি কাৰণত দিব লাগে কামত আহে ধৰি লওক ইনচুমিনিয়া বা অনিদ্ৰা আজিকালি মানুহৰ টোপনিৰ খুব সমস্যা গতিকে ইনচুমিনিয়াৰ ক্ষেত্ৰত ই খুব সুন্দৰ কামত আহে তাৰপিছত এংজাইটি ডিছঅৰ্ডাৰ কাৰ আজিকালি টেনশ্যন নাই সাংঘাতিক এংজাইটিত কামত আহে ডিপ্ৰেশ্যনৰ কাৰণে কামত আহিব ঠিক আছে তাৰপিছত নিউৰলজিকেল ডিছঅৰ্ডাৰবিলাকত কামত আহিব তাৰপিছত আপোনাৰ ধৰি লওক মানুহৰ খুব খং ৰাগ মুড চেঞ্জ হৈছে এইবিলাকত কামত আহিব নমস্কাৰ প্ৰিয় দৰ্শক নিউজ হেল্থ প্লাছলৈ আপোনালোকক স্বাগতম আৰু মই আজি উপস্থিত আছোঁ এগৰাকী আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসকৰ ওচৰত তেখেত হৈছে ডাক্তৰ জয়ন্ত শৰ্মা আৰু বৰ্তমান তেখেত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক লগতে আয়ু কেয়াৰ পঞ্চকৰ্ম প্ৰতিষ্ঠানৰ তেখেত প্ৰতিষ্ঠাপক আৰু তেখেতৰ সৈতে আজি আয়ুৰ্বেদ সন্দৰ্ভত আমি বিভিন্ন কথা পাতিম আৰু তেখেত মোৰ সৈতে আছে ছাৰ আপোনাক আমাৰ নিউজ হেল্থ প্লাছৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় আৰু আপুনি ইতিমধ্যে ছাৰ আয়ুৰ্বেদিক পঞ্চকৰ্মৰ বিশেষজ্ঞ আপোনাক অসমৰ বহুতো লোকে জানে আপুনি এই ধৰণৰ বহুতো চিকিৎসা আগবঢ়াইছে বহুতো ৰোগীয়ে আপোনাৰ পৰা চিকিৎসা লাভ কৰি আৰোগ্য লাভ কৰিছে গতিকে ছাৰ আপুনি আয়ুৰ্বেদিক পঞ্চকৰ্ম এই যিটো বিষয় ছাৰ আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসক প্ৰথমতে আমাৰ শ্ৰোতা দৰ্শকক এইখিনি জনাবলৈ পাই ভাল পাম যে আচলতে পঞ্চকৰ্মনো কি হয় এতিয়া পঞ্চকৰ্মটো আচলতে মানে ভাৰতবৰ্ষত এটা যথেষ্ট এটা পপুলাৰ এটা চিকিৎসা পদ্ধতি কিন্তু আমাৰ ইয়াত অলপ মানুহে কম জানে কিন্তু আজিকালি বহুত মানুহে জনা হৈছে এতিয়া আমাৰ আয়ুৰ্বেদত যিটো চিকিৎসা তাক প্ৰধানতঃ দুটা ভাগ কৰিছে এটা কৈছে চমন চিকিৎসা এটা কৈছে শোধন চিকিৎসা ধৰি লওক আপোনাৰ কিবা এটা অসুখ হৈছে আপুনি এটা ঔষধ খালে আয়ুৰ্বেদৰ ঔষধ বুলি ক'লে আপোনাৰ ধৰি লওক চূৰ্ণ ভস্ম যি ধৰণৰ ঔষধ আছে বা চব অৰিষ্ট দিলে আপুনি বেমাৰটো উপশম পালে সেইটো হৈছে সমন চিকিৎসা আৰু কেতিয়াবা এটা উপযুক্ত পৰিৱেশ অহাৰ লগে সেই বেমাৰটো আপোনাৰ আকৌ বাৰে বাৰে হৈ থাকিব গতিকে এটা পঞ্চকৰ্ম চিকিৎসা যাক মুখ্যতঃ শোধন চিকিৎসা বুলি কৈছে গতিকে এই মানে ৰোগ সৃষ্টিকাৰী যিবিলাক কাৰক আছে আমাৰ শৰীৰত আমাৰ আয়ুৰ্বেদৰ মেইন যোনটো ভেটি হৈছে তাক কৈছে ত্ৰিদোষ মানে ৱাত পিত্ত কফ সপ্ত ধাতু পঞ্চ মহাভূত এইবিলাকৰ বিকৃতি হৈ পেলাই যেতিয়া মানুহৰ শৰীৰত মানে বেমাৰ হয় তেতিয়াহ'লে পঞ্চকৰ্মৰ দ্বাৰা ইয়াক এটা সাম্য অৱস্থাত আনিব পাৰি আৰু যিবিলাক ড'জ মানে বাঢ়িছে বা কমিছে তাক এটা নৰ্মেলাইজ কৰা যায় আৰু যিবিলাক বিষাক্ত পদাৰ্থ শৰীৰত আছে তাক শোধন চিকিৎসাৰ জৰিয়তে শৰীৰৰ পৰা উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে কোৱা হৈছে পঞ্চকৰ্ম চিকিৎসা আৰু 5 প্ৰকাৰৰ মেইন শোধন চিকিৎসা ইয়াত আছে প্ৰথম হৈছে বমন মানে আপোনাৰ ঔষধ খুৱাই পেলাই মেডিকেটেড ভমিটিং থেৰাপি তাৰপিছত বিৰেচন মানে আপোনাৰ ঔষধ খুৱাই পেলাই পাৰ্গেশ্যন সেইটো কৈছে বিৰেচন চিকিৎসা 2 প্ৰকাৰৰ বস্তি চিকিৎসা অনুবাচন আৰু আস্থাপন মানে মেডিকেটেড এনেমা দি পেলাই চিকিৎসা কৰা হয় আৰু এটা কোৱা হৈছে আপোনাৰ নৈশ্য মানে নাকেদি ঔষধ দি পেলাই চুপ্ৰা ক্লেভিকুলাৰ ডিজিজৰ কাৰণে কৰা হয় আৰু কিছু সংখ্যক আচাৰ্যৰ মতে তেওঁলোকে কৈছে ৰক্তমোক্ষণ শৰীৰৰ পৰা যিখিনি ভিচিয়েটেড ব্লাড আছে পিত্ত আৰু ৰক্ত দুষ্টিবিলাক সেইটো ভেনু পাংচাৰ কৰি বা বিভিন্ন প্ৰক্ৰিয়াৰে ব্লাড উলিয়াই দিয়া চিকিৎসাটো কোৱা হৈছে ৰক্তমোক্ষণ এই গোটেইখিনি চিকিৎসা কোৱা হৈছে পঞ্চকৰ্ম চিকিৎসা হয় আচলতে বৰ্তমান মানে যিমানখিনি চিকিৎসা শাস্ত্ৰই মানে প্ৰসাৰণ লাভ কৰিছে এই পঞ্চকৰ্ম কিন্তু মানুহৰ মাজত গৈছে যদি কিছুমানে এই পঞ্চকৰ্মনো কি আচলতে উপলব্ধিটো খুব কম হৈ আছে যি নহওক বাৰু আমি আশা কৰিছোঁ পঞ্চকৰ্মৰ জৰিয়তে আমাৰ দৰ্শকসকলে নিশ্চয় উপকৃত হ'ব পাৰিব পঞ্চকৰ্মনো কি ইতিমধ্যে ছাৰে খুব সুন্দৰকৈ ক'লে আৰু ছাৰ এইখিনিতে মই আপোনাক এইখিনি সুধিব বিচাৰিছোঁ যে এই পঞ্চকৰ্ম যিটো চিকিৎসা এইটো সকলোৱে কৰিব পাৰেনে যিসকল ৰোগী আহে অকল তেওঁলোকেহে এই চিকিৎসাটো লাভ কৰিব পাৰে এইটো আচলতে এটা জানিবলগীয়া কথা পঞ্চকৰ্মটো ডিজিজ স্পেচিফিক কিছুমান আছে ধৰি লওক আপোনাৰ ৱাটৰ দুষ্টিৰ কাৰণে কি দিব পিত্তৰ কাৰণে কি দিব কফ দুষ্টিৰ কাৰণে কি কৰিব সেইটো হৈছে এটা পঞ্চকৰ্ম এটা হৈছে প্ৰিভেণ্টিভ এক্সপেক্ট মানে আপুনি বেমাৰ পৰাৰ পিছত কিয় চিকিৎসা কৰে
শৰীৰ আপুনি প্ৰিভেনশ্যনৰ কাৰণে যোনটো কৰিব সেইটো প্ৰিভেণ্টিভ এক্সপেক্ট বুলি কৈছে এটা হৈছে কিউৰেটিভ এক্সপেক্ট বেমাৰ হোৱাৰ পিছত আমি ট্ৰিটমেণ্ট কৰি পেলাই ঠিক হৈ পাৰোঁ সেইটো এতিয়া আৰু এটা হৈছে প্ৰমোটিভ এক্সপেক্ট মানে আপোনাৰ হেল্থটো আৰু ভাল কৰিবৰ কাৰণে হেল্থ প্ৰমোটিভ হিচাপে আমি তিনিটা কৰিব পাৰোঁ তেতিয়াহ'লে এজন হেল্ডি মানুহে বেমাৰ নপৰিবৰ কাৰণে পঞ্চকৰ্ম কৰিব পাৰে তেওঁ ঋতু অনুযায়ী ধৰি লওক বসন্ত কালত আমাৰ কফ বৃদ্ধি হৈ পৰিল তেওঁ যদি কফৰ কাৰণে চিকিৎসা কৰি থয় তেওঁ শৰীৰত কফজনিত ব্যাধিখিনি নহয় সেইটো হৈছে এটা হেল্থ প্ৰমোটিভ হৈ গ'ল তাৰপিছত হৈছে প্ৰিভেণ্টিভ হিচাপে আমি সেইটো ডিজিজ স্পেচিফিক আমি দিব পাৰোঁ যেনেকৈ ধৰি লওক আপোনাক মই ক'লোঁ আমাৰ কি কৈছে যাক কফৰ পৰা হোৱা চিকিৎসা তাৰ কাৰণে লাইন অফ ট্ৰিটমেণ্ট কৈছে ভ্ৰমণ কৰাব দিছে পিত্তজনিত যিবিলাক ব্যাধি এতিয়া পিত্ত ব্যাধি বুলি ক'লে ফটকৈ বুজিবলৈ মানুহৰ অসুবিধা হয় পিত্তৰ পৰা সাধাৰণ উদাহৰণ দিছোঁ আমাৰ যেনেকৈ চুলি পকি গৈছে সোনকালে চুলি সৰি গৈছে এইবিলাক চুলি হৈছে কি এটা পিত্তৰ মূল গতিকে চুলিৰ সমস্যা মানে কি জানিব তেওঁৰ পিত্তৰ সমস্যা আছে কাৰোবাৰ হাইপাৰ এচিডিটি এইবিলাক হৈছে পিত্তৰ কাৰণে হোৱা সমস্যা গতিকে সেইবিলাকৰ কাৰণে কৈছে যে বিৰেচন থেৰাপি দিব পাৰোঁ আৰু এতিয়া হৈছে বাৰিষা কালত আমাৰ আয়ুৰ্বেদৰ মতে কৈছে যে ৱাত কাৰণে বিভিন্ন ধৰণৰ পেইন আহিব জইণ্টছ পেইন চাব অলপ বেছি হয় তাৰ কাৰণে কৈছে এনেমা থেৰাপি যাক বস্তি বুলি কৈছে এই বস্তি চিকিৎসা কৰিব দিছে আৰু ইয়াত এটা খুব মানে সুন্দৰ কথা কৈছে আয়ুৰ্বেদত যে যেনেকৈ যদি পঞ্চকৰ্ম চিকিৎসা কৰা যায় তে এই বেমাৰটো আৰু পুনৰ ছেকেণ্ডবাৰ ঘূৰি নাহে বুলি কৈছে মানে বেমাৰটো আকৌ হোৱাৰ চান্সটো কম থাকে তাক কৈছে দোষা কদাচিত কুট্পন্তি জিতা লংঘনী পাছনে না তেইছা পুনৰ্ভাৱে সংশোধন বুলি মানে সংশোধন চিকিৎসা যদি কৰা যায় শোধন চিকিৎসা বেমাৰটো আকৌ ঘূৰি নাহে বুলি কৈছে পঞ্চকৰ্ম সন্দৰ্ভত আমি কিছু কথা বুজিব পাৰিছোঁ এতিয়া ছাৰ আপোনাৰ ইয়াতে কেইবাখনো আলোকচিত্ৰ আপুনি খুব সুন্দৰকৈ সজাই থৈছে নহয় জানো এই আলোকচিত্ৰকেইখনে নিশ্চয় মানে বহুতো ভাৱাৰ্থ ইয়াৰ ভিতৰত সোমাই আছে গতিকে মই আপোনাক প্ৰথমেই সুধিব বিচাৰিছোঁ ইয়াতে যিটো লিখা আছে যে উত্তৰা বস্তি এই সন্দৰ্ভত ছাৰ আমাক বুজাই দিয়কচোন এই ছবিখনে কি কৈছে আৰু কি বুজাব বিচাৰিছে আচলতে এইটো মানে কি মোৰ এটা চিন্তা হ'ল কি বিভিন্ন ধৰণৰ পেচেণ্ট আহে পেচেণ্টবিলাক যেতিয়া তাত থেৰাপিত গুচি যায় তেওঁৰ লগত মানুহখিনিত বহি থাকে আৰু মই এইটো এটা প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এখন মই কোলাজ বনাই ৰাখিছোঁ ইয়াত প্ৰত্যেকখন আলোকচিত্ৰই যথেষ্ট বিশেষত্ব মানে বহন কৰিছে এতিয়া আপুনি মোক সুধিলে যে উত্তৰ বস্তি এতিয়া কৈছে যে আমাৰ আয়ুৰ্বেদত ৱাত ব্যাধিৰ কাৰণে বস্তি চিকিৎসা উত্তৰ মাৰ্গিন দিয়েতে এটি উত্তৰ বস্তি বুলি কৈছে এতিয়া উত্তৰ মাৰ্গ মানে কি হৈছে এইটো যে আমি এটা দেখা পালে এইটো হৈছে আমাৰ ইউটেৰাছ ঠিক আছে কিছুমান মানুহৰ ক্ষেত্ৰত দেখা পাব এইটো খুব এটা এফেক্টিভ ট্ৰিটমেণ্ট হয় মেইনলি আপোনাৰ ফিমেল ইনফাৰ্টিলিটিৰ কাৰণে কামত আহিব পাৰে তাৰপিছত ধৰি লওক আপোনাৰ কোনোবা মানুহে কনচিভ কৰে কিন্তু যাৰ মানে ধৰি 2 মাহ 3 মাহ থাকি পেলাই যোনটো হেবিচুৱেট এটা অভ্যাসত পৰিণত হয় হেবিচুৱেট এবৰ্চন বুলি কয় তেনেকুৱা হয় বা কিছুমান মানুহে কনচিভেই নাই কৰা আমাৰ আয়ুৰ্বেদত কৈছে যে ক্ষেত্ৰ অম্বু আৰু বীজ এই তিনিটা বস্তু যদি ভালকৈ থাকে তেতিয়াহে কনচিভ কৰিব পাৰে আকৌ ৰিপিট কৰক কি তিনিটা বস্তু ঠিকে থাকিলে ক্ষেত্ৰ অম্বু আৰু বীজ বুলি কৈছে ক্ষেত্ৰ মানে হৈছে ইউটেৰাছটো ঠিক আছে এতিয়া এই উত্তৰ বস্তি এইটো ফিমেলৰ কাৰণে দেখুওৱা হৈছে কিন্তু এইটো মেলৰ ক্ষেত্ৰত দিব পাৰি ধৰি লওক কোনোবা পুৰুষ মানুহৰ আমি টেষ্ট কৰিলোঁ 2জন মানুহে কনচিভ নাই কৰা আমি টেষ্ট কৰোঁতে দেখা পালোঁ যে তেওঁ অলিগোস্পাৰ্মিয়া বা এজোস্পাৰ্মিয়া ধৰক স্পাৰ্ম কাউণ্টটো বহুত কম বা ডিফেক্টিভ স্পাৰ্ম আছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব আমি মেল উত্তৰ বস্তি দিব পাৰোঁ এতিয়া ফিমেল উত্তৰ বস্তি ধৰি লওক আমি এজোপা গছ দেখিলোঁ নেমু এজোপা 1000 ফুল ফুলিছে তাত গৈ 1000 ফুল লাগে নেকি ফল 100হে লাগিব ঠিক তেনেকৈ কনচিভ কৰাটো মানে ধৰি লওক আপুনি ইউৰিন টেষ্ট কৰিলে 2ডাল আছ আহিলে কনচিভ হ'ল কিন্তু গৈ বাচ্চা হ'বগৈ নাই সেইখিনি ক্ষেত্ৰত হেল্প কৰিবৰ কাৰণে আমাৰ এই উত্তৰ বস্তি তেতিয়াৰ যুগতে তেওঁলোকে কৰিছিলে যিটো উত্তৰ বস্তিৰ দ্বাৰা মেইনলি মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ যিবিলাক ডিজিজ হয় তাৰ কাৰণে আমি কৰিব পাৰোঁ যোনি ব্যাপদ বুলি কৈছে 20 প্ৰকাৰৰ তাত আমি দিব পাৰোঁ এনেকুৱা ধৰণৰ চিকিৎসাৰ দ্বাৰা বহুত নিসন্তান দম্পতীয়ে সন্তান পাবলৈ সক্ষম হৈছে আৰু তেনেকুৱা ধৰণৰ অন্যান্য ইউনি বা এই মানে ফিমেল অৰ্গেন ৰিলেটেড ডিজিজৰ ক্ষেত্ৰত এই উত্তৰ বস্তি চিকিৎসা সুন্দৰকৈ আমাৰ ছাৰ যিটো আমি বৰ্তমান যিটো IVF বুলি কোৱা যায় তাৰ সেই একেই প্ৰক্ৰিয়া নহয় জানো মানে ধৰি লওক ইয়াত যেনেকৈ তেওঁলোকে কৰিছিলে তেওঁলোকে তেতিয়াই এইটো পুষ্পনেত্ৰ বুলি কৈছে পুষ্পনেত্ৰ এই যোনটো টিউবেদি সোমাই দিয়া হৈছে তেওঁলোকে গ'ল্ডেদি বা এনেকুৱা নন ৰিয়েক্টিভ মেটেলেদি বনাইছিলে যোনটো নেকি আজিৰ পৰা 4-5 হাজাৰ বছৰ আগতেই
এই প্ৰচেছটো আৰম্ভ কৰিছিলে তেওঁলোকে চিন্তা কৰি পেলাই আৰু স্যাৰ এইখিনিতে সেইবিলাকে গৈ এডভান্স হৈ পেলাই আজি IVF বা তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টলৈ ৰূপান্তৰ হৈছে এতিয়া স্যাৰ আমি দেখা যায় যে IVF-ত বহুতৰ ক্ষেত্ৰত কি হয় ধৰক এবাৰতে সাকসেছ নহয় দুবাৰ তিনিবাৰতকে সাকসেছ নহয় কেতিয়াবা এবাৰতেও হয় গতিকে স্যাৰ এই যিটো প্ৰক্ৰিয়া বা চিকিৎসা পদ্ধতি এইটোত স্যাৰ কেনেকুৱা এবাৰতেই সাকসেছ হয় যদি কোনোবা IVF কৰিব বিচাৰিছে তাৰ আগত যদি উত্তৰবস্তি কৰে বা লগতে যদি উত্তৰবস্তি কৰে একোতো বেয়া নহবই বহুত পাৰ্চেণ্ট তেওঁলোকৰ হেল্প হ'ব তেওঁলোকৰ ইমিডিয়েট মানে সাকসেছটো বহুত বাঢ়ি যাব আচ্ছা হয় কাৰোবাৰ টিউব ব্লকেজ আছে অপাৰেশ্যন নকৰাকৈ এইটো দৰে আপোনাৰ হ'ব পাৰে স্যাৰ এতিয়া এই উত্তৰাৱস্থি যিটো মানে পদ্ধতি গতিকে কিমান পেশেন্ট এই প্ৰক্ৰিয়াটোৰ পিনে স্যাৰ মানে আগবঢ়া দেখা গৈছে এতিয়া মানে আপোনাৰ বহুত মানুহে মানে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতি মানে আগবাঢ়িছে আৰু বহুত মানুহে এতিয়া ইয়াৰ পৰা সুন্দৰ ৰিজাল্টো পাইছে আমি আশা কৰিছোঁ দৰ্শকসকল যিসকলে এই ধৰণৰ সমস্যাত ভুগি আছে আচলতে তেওঁলোকে এই আয়ুৰ্বেদৰ যি চিকিৎসা পদ্ধতি এই ধৰণৰ পদ্ধতিবিলাক তেওঁলোকে অৱলম্বন কৰাৰ কাৰণে আগবাঢ়ি আহিব পাৰে আমাৰ ডাক্তৰ জয়ন্ত ছাৰ আছে তেওঁলোকৰ নিচিনা চিকিৎসকসকলে নিশ্চয় সেইখিনি সুবিধা আপোনালোকলৈ আগবঢ়াব আৰু এইবাৰ আহিছোঁ ছাৰ এইটো চিৰোধাৰা বুলি যিটো আপুনি থৈছে ইয়াত ছবিখন এই সন্দৰ্ভত কওকচোন ছাৰ কিছু কথা আমাৰ আয়ুৰ্বেদত কৈছে যে মূঢ়া তৈল বুলি কৈছে তাত 4 প্ৰকাৰৰ মানে আমি তেল সকলো মূৰত লগাওঁ কিন্তু তাক মেডিকেটেড হিচাপে কেনেকৈ লগাম তাৰ পৰা আমি ফল পাবৰ কাৰণে চিৰো মানে হৈছে হেড আৰু ধাৰা মানে দেখা পাইছে কণ্টিনিউৱাছ প'ৰিং মানে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চৰ পৰা নিৰ্দিষ্ট সময়ৰ কাৰণে যদি অইল বুলি নহয় যিকোনো ধৰণৰ লিকুইড ই কেতিয়াবা তেল হ'ব পাৰে কেতিয়াবা পেচেণ্টৰ কণ্ডিশ্যন লৈ আমি তক্ৰ বুলি কৈছে দৈৰ ঘোল পানী দি কৰিব পাৰোঁ কেতিয়াবা আমি ধৰি লওক আপোনাৰ মেডিচিন সিদ্ধ কোৱাছ দি কৰিব পাৰোঁ ইয়াত আমি কণ্টিনিউৱাছ প'ৰিং কৰি পেলাই পেচেণ্টক আমি ট্ৰিটমেণ্ট দিব পাৰোঁ আজিৰ তাৰিখত আজিৰ প্ৰেক্ষাপটত এইটো খুব এটা সাংঘাতিক এফেক্টিভ ট্ৰিটমেণ্ট এইটো কি কাৰণত দিব লাগে কামত আহে ধৰি লওক ইনচুমিনিয়া বা অনিদ্ৰা আজিকালি মানুহৰ টোপনিৰ খুব সমস্যা গতিকে ইনচুমিনিয়াৰ ক্ষেত্ৰত ই খুব সুন্দৰ কামত আহে তাৰপিছত এংজাইটি ডিছঅৰ্ডাৰ কাৰ আজিকালি টেনশ্যন নাই সাংঘাতিক এংজাইটিত কামত আহে ডিপ্ৰেশ্যনৰ কাৰণে কামত আহিব ঠিক আছে তাৰপিছত নিউৰলজিকেল ডিছঅৰ্ডাৰবিলাকত কামত আহিব তাৰপিছত আপোনাৰ ধৰি লওক মানুহৰ খুব খং ৰাগ মুড চেঞ্জ হৈছে এইবিলাকত কামত আহিব এইটো যোন মানুহে কয় যে আমি ইমান মানে নিদ্ৰাৰ সমস্যা আমি চিৰোধাৰা দি থাকোঁতেই সেই মানুহৰ মানে টোপনি আহিয়ে যাব এইটো ছাৰ কিমান দিনৰ থেৰাপিটো টাইমটো কিমান এইটো আমি যেতিয়া কৰোঁ নহয় আমি মিনিমাম এইটো 7 ডেজৰ পৰা আৰম্ভ কৰোঁ এদিনত ছাৰ কিমান সময় লয় এদিনত আমি পেচেণ্টৰ সদায় আয়ুৰ্বেদিক চিকিৎসা মানুহৰ প্ৰকৃতি ৱাইজ ৱাত পিত্ত কফ মানুহৰ যিটো প্ৰকৃতি আছে তাৰ ভিতৰত আমি মিনিমাম 30 মিনিটৰ পৰা 45 মিনিটলৈকে আমি দিওঁ আৰু যেতিয়া কণ্টিনিউৱাছ প'ৰিং হৈ থাকিব খুব এটা মিউজিক থেৰাপি লগত এটা মেলোডিয়াছ মিউজিক আহি থাকিব আৰু আমাৰ থেৰাপিষ্টে তেওঁক কণ্টিনিউৱাছ হেড মাছাজ দি থাকিব সেইখিনি দি থাকিব লাগে প্ৰত্যেক দিনে ধৰি লওক আপুনি আধা ঘণ্টাৰ পৰা 45 মিনিট সময় হ'ব এটা ছেটিঙত আমি 7ৰ পৰা 14 ডেজলৈকে আমি পেচেণ্টৰ কণ্ডিশ্যন লৈ পেলাই আমি এই থেৰাপি দিওঁ যিটো কোৱা হৈছে চিৰোধাৰাৰ দৰে আপুনি এইখিনি দেখাব চিৰোপিচ্ছু চিৰোপিচ্ছুত এখন অইল মানে তেলত দি পেলাই তেওঁ হেড মানে তালহৃদয় বুলি কৈছে তাত ৰখা হয় এইটো চিৰোপিচ্ছু বুলি কৈছে আৰু ইয়াৰ লগত ৰিলেটেড আৰু দুটা আছে ট্ৰিটমেণ্ট এটা হৈছে চিৰোবস্তি বুলি আমি কওঁ চিৰোবস্তি ফটোখন হয়তো কোনোফালে থাকি গ'ল মই দেখাব পৰা নাই এতিয়া এইটো চিৰোবস্তি ইয়াত কি হৈছে এটা লিডাৰ কেপ এটা বনোৱা হয় কেপটো বনাই পেলাই আমি ইয়াত ফিক্স কৰি দি পেলাই এইটো মেডিকেটেড অইল দি পেলাই পেচেণ্টজনক লিক নোহোৱা কৰি দিয়া হৈছে দুইফালে এইটো চিৰোবস্তি চিকিৎসা এইটো স্যাৰ অইলটো কিহেৰে তৈয়াৰ কৰে আপোনালোকে অইলটো মেইনলি আমি যিবিলাক অইল কৰোঁ এইবিলাক ইয়াৰ বেছটো হৈছে তিল হয় তিল থাকে তাৰ ওপৰত বিভিন্ন ধৰণৰ মানে মেডিচিন কোৱাট প্ৰথমতে 1:8:16 ৰেচিঅ'ত আমি বনাওঁ প্ৰথমতে কোৱাটটো মানে পানীত যিখিনি কোৱাট দ্ৰব্য কোৱাট মানে ধৰি লওক জড়িবুটি তাক দি বইল কৰি তাক যেতিয়া ৰিডিউচ হ'ব আমি সেইটো কাঢ়াটো বনালোঁ তাত তিল তেল দি পেলাই তাক মৃদু মানে খুব বেছিকৈও হিট নহয় কম মৃদু অগ্নি দি পেলাই লাহে কমপ্লিট পানীটো যেতিয়া ইভাপৰেট হৈ গুচি যাব এই গোটেই মেডিচিনৰ প্ৰপাৰ্টিটো অইলত গুচি আহে সেই অইলটো আমি ইউজ কৰোঁ ইয়াৰ কাৰণে হয় আৰু স্যাৰ এইটো নাশয়া বুলি এইটো এটা আছে যিটো নাকেৰে কিবা এটা নশ্যক আমাৰ আয়ুৰ্বেদত কৈছে নাসাহি শিৰস্ব দ্বাৰম বুলি কৈছে মানে নাকত যদি ঔষধ দিয়া যায় নাকটোৱে হৈছে আমাৰ ব্ৰেইনৰ লগত কানেকশ্যন বুলি কৈছে আজিকালি সেইকাৰণে বহুতখিনি মডাৰ্ণ চায়েন্সতো কি হয় ব্ৰেইনৰ অপাৰেশ্যন কৰিবলৈ গ'লে নাকে দিয়ে কৰে কাটা চিঙা নকৰে নাসাহি শিৰস্ব দ্বাৰম বুলি কৈছে আৰু
ইয়াত 5 প্ৰকাৰৰ নস্য আমাৰ উল্লেখ কৰিছে তাত কি কৰিছে কেতিয়াবা মেডিচিন অইল হিচাপে ব্যৱহাৰ কৰা হয় কেতিয়াবা পাউডাৰ ইউজ কৰা হয় কেতিয়াবা ধোঁৱা দিয়া হয় এনেকৈ দি পেলাই নাকত দি পেলাই কেতিয়াবা মেডিচিনৰ চৰচ কিছুমান ৰস উলিয়াই পেলাই আপুনি কিয় দেখাব যে নাকেদি যে তেজ ওলাই আহিছে আমাৰ কি কৰে ফটকৈ দুবৰি বন খুন্দি অকণমান ৰস উলিয়াই পেলাই নাকত দি দিয়ে দিছ ওৱান টাইপ অফ নস্য তাৰমানে আমি কিন্তু জনা নজনাকৈ এইটো আমি ব্যৱহাৰ কৰি আছোঁ হয় সেইটো নস্য চিকিৎসা সুপ্ৰাক্লেভিয়াৰ আৰু নিউৰলজিকেল যিবিলাক ডিছঅৰ্ডাৰ সেই ধৰি লওক আপোনাৰ ক'ব গ'লে পাৰ্কিনছনছ ডিজিজ বুজি পাইছেনে এইবিলাকত কিন্তু নস্য চিকিৎসা যথেষ্ট কাম কৰিব পাৰে আৰু স্যাৰ এইটো বালুকা স্বেদা হয় বালুকা মানে হৈছে বালি হয় বালি টোপিলা বালুকা স্বেদ আমাৰ আয়ুৰ্বেদৰ যিখন সংহিতা চৰক সংহিতা তাৰ সূত্ৰস্থানৰ 14 নম্বৰ অধ্যায়ত স্বেদ অধ্যায় বুলি এটা ডাঙৰ চেপ্টাৰে আছে তাত কি কৈছে বিভিন্ন প্ৰকাৰ চাগ্নি আৰু নিৰাগ্নি চাগ্নি মানে অগ্নি ব্যৱহাৰ কৰি পেলাই কৰা স্বেদ এতিয়া আমি ধৰি লওক গৰমত দুইজন ঘাম আহিছে ইয়াত জুই ব্যৱহাৰ হৈছে নেকি নাই এই নিৰাগ্নি স্বেদ বুলি কৈছে মানে ঘাম ওলাইছে মানে স্বেদন হৈছে আৰু এইটো হৈছে আহিছে স্বাগ্নি স্বেদ কাৰণ ইয়াত জুইত এইটো গৰম কৰা হৈছে ঠিক তেনেকৈ 13 টাইপছ অফ স্বেদৰ কথা বৰ্ণনা কৰিছে তাৰপিছত এটা হৈছে বালুকা স্বেদ মেইনলি কোনবিলাক পেচেণ্টক বালুকা স্বেদ বা চূৰ্ণ স্বেদ দিয়া হয় মানে শুকান বস্তু দি সেক দিয়া হয় ধৰি লওক পেচেণ্টজনৰ শৰীৰত ৰিউমেটইড আৰ্থ্ৰাইটিছ মই এটা উদাহৰণ দিছোঁ এক্সাম্পল দিলে বুজাত ভাল হ'ব তাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ আছে ৰিউমেটইড আৰ্থ্ৰাইটিছটো এইটো হৈছে এটা মানে বিশ্বব্যাপী জনা এটা শব্দ যিটো ৰিউমেটইড আৰ্থ্ৰাইটিছ RA কিন্তু আমাৰ আয়ুৰ্বেদত বহুত দিনৰ আগতে ইয়াক কৈছে আমবাদ বুলি কৈছে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত কি কৰিব দিছে যে বালুকা স্বেদ মানে শুকান বস্তু দি স্বেদন কৰিব দিছে তেনেকুৱা ক্ষেত্ৰত আমি পেচেণ্টৰ সেই এফেক্টেড জইণ্টবিলাকত সেইটো দি পেলাই আমি স্বেদ কৰিব পাৰোঁ অকল বালিয়ে নহয় মাজে মাজে আমি বিভিন্ন ধৰণৰ ঔষধি পাউডাৰ বা চূৰ্ণ ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ আমি সন্ধ্যা লৱণ ব্যৱহাৰ কৰিব পাৰোঁ এনেকৈ দি আমি বালুকা স্বেদ কৰিব পাৰোঁ এই স্বেদটোৱে কেনেকৈ কাম কৰে সেইটো কৈছে যে যদি আপুনি সেক দিয়ে তেতিয়া কি হৈছে 3 প্ৰকাৰৰ বেনিফিট পাম স্তম্ভনম গৌৰৱম শীতঘ্নম স্বেদনম স্বেদকাৰকম যে আমি শীত দিলে স্তম্ভন মানে কি ষ্টিফনেছ আপুনি গা লৰাব পৰা নাই অকণমান যদি তেনেকৈ স্বেদন কৰি দিয়ে তেতিয়া ষ্টিফনেছটো নহ'ব হেভিনেছ যে গৌৰৱ কৈছে হেভিনেছটো নোহোৱা হ'ব আৰু যি হৈছে কিছুমান বেমাৰৰ কাৰণে মানুহ একদম কঁপি থাকে ঠাণ্ডা নহৈছে স্বেদন কৰিলে সেইবিলাক নোহোৱা হ'ব এইটো চিকিৎসা এইটো স্যাৰ বালি টপটাই পেলাই বালি গৰম কৰি পেলাই বালি মানে এইটো নদীৰ পৰা কালেকশ্যন কৰিব দিছে বালি কেতিয়াবা তাৰ লগত নিমখ কেতিয়াবা তাৰ লগত বেলেগ বেলেগ মেডিকেটেড আমি হাৰ্বছো ব্যৱহাৰ কৰিব দিছে ঠিক আছে স্যাৰ আৰু এইটো এতিয়া ফেচিয়েল কোনে নাই কৰা সকলোৱে কৰিব যায় ফেচিয়েল সকলোৱে কৰিব যায় কিন্তু এইটো কৈছে মুখালেপ দুটা মুখ মানে মুখ আৰু আলেপ মুখালেপ বুলি কৈছে মুখালেপ কৰা হৈছে আপোনাৰ মেইনলি এইটো বিউটিফিকেশ্যনৰ কাৰণে কাৰোবাৰ ৰিংকেলছ আহি গৈছে কাৰোবাৰ বলি ৰেখা পৰিছে কাৰোবাৰ ডাৰ্ক চাৰ্কলছ আহিছে সেইবিলাকৰ কাৰণে ইয়াত কৈছে যে কিমান হাফ আঙুল বুলি কৈছে ইয়াত তেনেকৈ মেডিকেটেড হাফ দি পেলাই লেপন দিব দিছে এই লেপন দিয়াৰ পিছত ইয়াত ভালকৈ বৰ্ণনা কৰিছে কোন ফালৰ পৰা কেনেকৈ লগাব লাগিব কি কৰিব কিমান সময় ৰাখিব লাগিব আৰু এইটো এটা ডাঙৰ কথা হৈছে কি আমাৰ এইটো প্ৰিজাৰ্ভেটিভ বা আমি বনাই থৈ দিয়া বস্তু নকৰোঁ আমি পেচেণ্ট আহিলে আমি একৰ্ডিংলি পেচেণ্টৰ কি ডিমাণ্ড আছে তেওঁৰ কি প্ৰব্লেম সেইটো আমি ভাৰ্বছটো ইয়াতে আমাৰ বস্তুটো প্ৰিপেয়াৰ কৰি পেলাই পেচেণ্টক এইটো মানে মুখালেপ বা আপুনি ফেচিয়েল বুলি ক'ব পাৰে স্যাৰ এই যিমানবিলাক চিকিৎসা পদ্ধতি ইয়াত আমি দেখিছোঁ বা আপুনি যিখিনি ক'লে স্যাৰ ইয়াৰ যিটো চিকিৎসাৰ মূল্য স্যাৰ সৰ্বসাধাৰণ বা যিকোনো শ্ৰেণীৰ মানুহে ল'ব পৰা ধৰণৰ হয়নে চাব এতিয়া পঞ্চকৰ্ম চিকিৎসা কোনে কৰিছিলে পঞ্চকৰ্ম হৈছে ৰজাৰ চিকিৎসা ইয়াত প্ৰথম আৰম্ভ কৰা মানুহজনে হৈছে ৰজাই লোৱা চিকিৎসা গতিকে এই চিকিৎসাটো কিন্তু অলপ ব্যয়বহুল আমাৰ কেৰেলাত বহুত পপুলাৰ কেৰেলাতো সাংঘাতিক কষ্টলি তাৰ হাফ অফ দ্য হাফ কষ্টত আমি কৰিছোঁ কিয় কৰিছোঁ আমাৰ মানুহে বুজিয়ে উঠা নাই কিন্তু তাৰ ভিতৰত কি হয় ইয়াত আমাৰ মেচিনাৰী বেছি ইউজ নহয় আমাৰ মেনুৱেল মেন পাৱাৰ ইউজ হয় মানুহে আপোনাক 1 ঘণ্টা ধৰি মাছাজ দিছে আপোনাক মেডিচিনখিনি বনাই দিছে আমি ইন হাউচ ইয়াৰ পৰাই মেডিচিন দিওঁ গতিকে হাৰ্বছবিলাকতো লিমিটেড বহুত পাবলৈ নাই কষ্ট চিলেক্টিভ যদি হাৰ্বছ লৈ আপুনি তাৰ পৰা মেডিচিন বনাই পেচেণ্টক দিয়ে গতিকে সেইটো অলপ কষ্টলি হ'বই এতিয়া মিনিমাম ক'ব গ'লে মই আপোনাক এটা এছেছমেণ্ট কৰিছোঁ যে এজন মানুহৰ কঁকালৰ বিষয় আছে ইণ্টাৰভাৰ্টিবল ডিস্ক প্ৰডাক্ট আমাৰ মেক্সিমাম সেইটো পেচেণ্টে আহে ইণ্টাৰভাৰ্টিবল ডিস্ক প্ৰডাক্ট বুলি ক'লে তাৰ কাৰণে কি হয় এটা যদি আপুনি অপাৰেশ্যন কৰিবলৈ যায় 1.5-2 লাখ টকা তাৰ বাবে কোনেও ক'ব নোৱাৰে যে এই পেচেণ্ট ভাল হ'বই বুলি
এনেকুৱা আছে ভালটো হয়, তাৰ ভিতৰত কিছুমানৰ কেতিয়াবা এনেকুৱা হয় আপোনাৰ বহুত মানে জীৱনটো মানে নচলাও হৈ যায়, বেয়াও কণ্ডিশ্যনো হৈ যায়, আমি দেখা পাইছোঁ। কিন্তু তেনেকুৱা ক্ষেত্ৰত আমাৰ ইয়াত যদি মিনিমাম 7 days 14 days বা আমি 30 daysলৈকে ট্ৰিটমেণ্ট কৰোঁ, তাৰ ভিতৰত আমাৰ 98% ছাকচেছ ৰেট। কিন্তু 100জনৰ 2জনকহে আমি চাৰ্জাৰীৰ কাৰণে আমি যাব কওঁ। গতিকে ইমিডিয়েট শ্লিপ ডিস্ক হৈছে, কিবা হৈছে, ফটকৈ যাব নালাগে। আমি মেইনলি আমি যিমান পেচেণ্ট ট্ৰিটমেণ্ট কৰিছোঁ, ক'ব গ'লে 60% আমাৰ শ্লিপ ডিস্কৰে পেচেণ্ট কিন্তু আমাৰ ইয়াত আহে। 60% হয়। আৰু মই যিহেতু কলেজত পঢ়োঁ আৰু গোটেইখিনি OPD ভিতৰত যেনেকৈ কঁকালৰ বিষ, আঁঠুৰ বিষৰ পেচেণ্ট আৰু নাৰ্ভৰ পেচেণ্টখিনি মোৰ তালৈ ফিল্টাৰ হৈ আহে। গতিকে সেইখিনি ডিল কৰোঁতে মোৰ ইভেন মই PhD টপিকো শ্লিপ ডিস্কৰ ওপৰতে কৰিছোঁ। হয়, মই PhD কমপ্লিট কৰিলোঁ, সেইটো চাইটিকা বুলি কয় বা শ্লিপ ডিস্কৰ ওপৰতে কৰিছোঁ। প্ৰিয় দৰ্শক, ইমান পৰে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ জয়ন্ত শৰ্মা ছাৰে আয়ুৰ্বেদৰ পঞ্চকৰ্ম সন্দৰ্ভত যিমানখিনি কথা আমাক সুন্দৰকৈ ক'লে, বুজালে, তাৰ বাবে আমি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও ছাৰ আমি আয়ুৰ্বেদৰ এই পঞ্চকৰ্মই অকল নহয়, আৰু বহুতো কথা জানিবলৈ আমি আপোনাৰ ওচৰ নিশ্চয় চাপিম। ছাৰ, এইখিনি সময় দিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজত আমি আপোনাক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও আপোনাৰ পৰা আৰু বহুতো কথা জানিবলৈ আমি আয়ুৰ্বেদ বুলি ক'লে আচলতে এখন বিশাল সাগৰ। গতিকে আয়ুৰ্বেদ অকল চিকিৎসা পদ্ধতিয়ে নহয়, ই এটা দৰ্শন শাস্ত্ৰ বুলি কয়। আয়ুৰ্বেদত আপুনি কেনেকৈ ৰাতিপুৱা কেইটাত উঠিব লাগে, দিনটো আপুনি কি খাব লাগে, আপোনাৰ ৰাতি কেনেকৈ শুব লাগে, দিনৰ চৰ্যা ৰাতি চৰ্যা বুলি কৈছে, কেনেকৈ হেল্ডি হৈ থাকিব পাৰে, ডিজিজৰ ওপৰত কি চিকিৎসা কৰিব লাগিব, এই গোটেইখিনি বস্তু আছে। এটা আয়ুৰ্বেদ অকল চিকিৎসা পদ্ধতিয়ে নহয়, এটা দৰ্শন চিকিৎসা। তাক কৈছে যে এজন স্বাস্থ্যৱান মানুহ কেনেকৈ স্বাস্থ্য হৈ ৰাখিব পাৰে, বা এজন ডিজিজ পাৰ্চন কেনেকৈ ডিজিজ নোহোৱা কৰিব পাৰে, এই গোটেইখিনি বস্তু আয়ুৰ্বেদৰ মূল মন্ত্ৰ। গতিকে আপোনালোকে অহাৰ কাৰণে আপোনালোককো ধন্যবাদ। গতিকে আমি সময় পালে আকৌ মাজে মাজে এইখিনি মানে ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম।